तिनसुकिया जिले के डिगबोई समष्टि के विधायक सुरेन फुकन के प्रयास से नाजिराटिंग में पर्यटन उद्योग को बढ़ावा देने के उद्देश्य से पिकनिक स्थली का रूप देकर 4 वर्ष पूर्व नाजिराटिंग तामुली पर्यटन महोत्सव की शुरुआत की गई थी। इस वर्ष भी चतुर्थ वार्षिक नाजिराटिंग तामुली पर्यटन महोत्सव का आयोजन 1 से 3 जनवरी तक किया जा रहा है। विधायक सुरेन फुकन के अनुसार इस आयोजन से जहां स्थानीय लोगों को रोजगार मिलता है, वहीं दूर-दराज के लोग आकर यहां अंग्रेजी नववर्ष का स्वागत करते हैं, पिकनिक मनाते हैं। आह्वान जनाम 1, 2, 3 तारिखे आमार जिসকল গোটসমূহে আত্মসহায়ক গোটসমূহে দোকান দিব, তেওঁলোকে উপাৰ্জন কৰিব। তাৰ উপৰিও আমাৰ আৰু এটা মূল উদ্দেশ্য আছে বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত আচলতে পুৰণিকলীয়া যিবোৰ আমাক হেৰাই যোৱা সংস্কৃতি ইয়াত এটা প্ৰদৰ্শন কৰা হয়। যেনেধৰণে মৰাণ বিহু, টাই বিহু, লেচেৰি, সোণোৱালসকলৰ, আমাৰ আদিবাসী ভাইসকলৰ, আমাৰ ঝুমুৰ আছে, উৰিয়া নৃত্য আছে, আমাৰ বেংগলী আমাৰ ধেমাল নৃত্য আছে, আমাৰ বিহাৰী ভাইসকলেও ইয়াত দিয়া হৈছে আৰু সকলো জনগোষ্ঠীক জড়িত কৰা হৈছে। নিশ্চয় 3 দিন ইয়াৰ কাৰ্যসূচী যিসকলে পিকনিক খাবলৈ আহিব তাত ইয়াত মানুহ আৰু লক্ষাধিক প্ৰত্যেক দিনা লক্ষাধিক লোক ইয়াত সমাগম হয় আৰু খুব শান্তিপূৰ্ণভাৱে চলিছে আৰু এবাৰ আমি ভাবিছোঁ এবাৰ ভাল হ'ব। গতিকে श्री फुकन के अथक प्रयास से नाजिराटिंग तामुली पर्यटन स्थली को मनमोहक रूप दिया गया है। इस सौंदर्य को यहाँ आए बिना अनुभव नहीं किया जा सकता। नदी पर हैंगिंग ब्रिज बनाया गया है, रात्रि निवास हेतु आधुनिक कॉटेज का निर्माण करवाया गया है। श्री फुकन ने जानकारी देते हुए बताया कि 3 दिवसीय उत्सव में यहाँ स्थानीय लोगों द्वारा विभिन्न तरह की स्थानीय एवं जनगोष्ठीय सामग्रियों के स्टॉल लगाए जाएंगे। उन्होंने बताया कि राज्य के जानेमाने गायक गायिका क्रमशः गीतांजलि दास, जुबीन गर्ग, वर्षारानी डेका, बिपुंजय दहोतिया, प्रांजल बरुआ, पीहू डे, सुस्मिता त्रिषा और प्रियंजय गरश तांती सहित अन्य कई कलाकारों द्वारा संगीत कार्यक्रम की प्रस्तुति की जाएगी। उन्होंने लोगों से कार्यक्रम को सफल बनाने की अपील की है। तामुली पर्यटनस्थली 2019 বৰ্ষৰ পৰাই ইয়াত পাতি আহিছোঁ। ইয়াৰ গোটেই পৰিকল্পনাটো মোৰ নিজৰ আৰু নিজৰ হোৱাৰ কাৰণ আছে, যিহেতু এই নদীখনতে মই বাল্য অৱস্থাৰ পৰা ইয়াত পিকনিক খাইছিলোঁ, যেতিয়া LP স্কুলত অধ্যয়ন কৰিছিলোঁ। আৰু তেতিয়া কাণত আমি কেৰাহী বটোৱা চচপেন লৈ আহোঁ, ছাৰসকল বাইদেউসকলৰ লগত ইয়াত খাওঁ। তাৰমানে 15জন 20জন ছাত্ৰ ছাত্ৰী। আৰু তাৰ পূৰ্বৰ পৰাই এই অঞ্চললৈ যোৰহাট, শিৱসাগৰ, গুৱাহাটীৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অসমৰ আহি কিনে বনভোজ খাইছিলেহি। আৰু পৰৱৰ্তী সময়ত বিধায়ক হোৱাৰ পাছত অসমৰ বিভিন্ন সমষ্টিত গৈছোঁ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গৈছোঁ, দেখিছোঁ নিজেই সজাই প্ৰায় বহু স্থানত খুব সুন্দৰকৈ বনভোজস্থলী নিৰ্মাণ কৰিছে। গতিকে মোৰ মনলৈও এটা আগ্ৰহ আহিল, হেঁপাহ আহিল যে আমাৰ এই সুন্দৰ অনুষ্ঠানটি আৰু সুন্দৰকৈ নিৰ্মাণ কৰা। ইয়াত এখন সুন্দৰ নদী আছে, সুন্দৰ এখন অৰণ্য আছে আৰু ব্ৰিটিছ আমলতে আজি 100 বছৰ পূৰ্বে বিশুদ্ধ খোৱা পানী যিটো পানী পম্পু কয় ইয়াতে আছে আৰু ইয়াৰ পৰা নিয়ে ডিগবৈ ৰিফাইনেৰী লোকসকলক ইয়াৰ পৰা বিশুদ্ধ খোৱা পানী দিয়ে। গতিকে এই অঞ্চলটোৰ মুক্ত আজি ইয়াত অক্সিজেন ল'ব পাৰিব, পৰিয়ালৰ সৈতে আহি কিনে সময় কটাব পাৰিব, বন্ধু বান্ধৱৰ সৈতে আহি কিনে ইয়াত সময় কটাব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, জীৱ জন্তু, গছ গছনি, তৰুটিন আছে, চাব পাৰিব আৰু খুব এটা শান্তিপ্ৰিয় জেগা। বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই অঞ্চলটি। অঞ্চলৰ লোকসকলক লৈ ময়ো এটা সপোন দেখিছোঁ, বিশেষকৈ পৰ্যটনস্থলীটো নিৰ্মাণ কৰাৰ এটাই আৰু এটা লক্ষ্য আছে, যিহেতুকে আমাৰ বহু লোক শিক্ষিত বা অৰ্ধশিক্ষিত যিসকল লোক আছে বা আমাৰ যিসকল শিপিনী আছে, যে আমাৰ আত্মসহায়ক গোট আছে, প্ৰতি বছৰতে এই অঞ্চলৰ পৰা থলুৱা খাদ্য বিক্ৰী কৰি বা ফল মূল বিক্ৰী কৰি, নিজে বোৱা শিপিনীসকলে কাপোৰ বিক্ৰী কৰি এটা উচিত মূল্য পায় ইয়াত। গতিকে মোৰ সেইটো সপোন, আমি অন্য বাহিৰৰ পৰা ইয়াত আহি কিনে দোকান দিবলৈ আচলতে দিয়া নহয়। গতিকে মূল অৰ্থটোৱে হৈছে গ্ৰাম্য অৰ্থনীতিক সবল কৰা।